পিপলছ নৰ্থ ইষ্ট চাই থকা দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। শৃংখল চলিহাই বাংলাদেশী মিয়াকৈ বিদ্বেষ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। শৃংখল চলিহাক তীব্ৰ ভাষাৰে কটাক্ষ কৰিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলামে। আশ্ৰাফুল ইছলামে শৃংখল চলিহাক কেইবাটাও বিশেষ মন্তব্যৰে থকা সৰকা কৰা দেখিবলৈ পোৱা গৈছে। শৃংখল চলিহাই ধুবুৰীবাসীক অপমান কৰিছে। ধুবুৰীক মিনি বাংলাদেশ বুলি কৈ শৃংখল চলিহাই ভুল কৰিছে। শৃংখল চলিহাই শীঘ্ৰেই ধুবুৰীবাসীৰ ওচৰত ক্ষমা খুজিব লাগে ৰাজহুৱাকৈ। শৃংখল চলিহাৰ বিৰুদ্ধে এতিয়া দেখিবলৈ পোৱা গৈছে কেইবাটাও বিস্ফোৰক মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলামৰ। এই মুহূৰ্তত আমি সবিশেষ খবৰ লৈ আহিছোঁ গ্ৰাফিক্স প্লেটৰ মাধ্যমেৰে। শৃংখল চলিহাৰ মন্তব্যৰ পিছতে প্ৰত্যুত্তৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলামৰ। শৃংখল চলিহাৰ দৰে এজন উচ্ছৃংখল আৰু ভণ্ড যুৱক এজনক প্ৰতিক্ৰিয়া দিবলৈ মন নাযায় বুলি উল্লেখ কৰিছে। কিন্তু তাৰ দৰে ভণ্ড দালাল জধামূৰ্খ গুণ্ডা প্ৰকৃতিৰ ল'ৰা এজনক মিডিয়াই উঠাই অসমৰ নেতা বনাই পেলাইছে। সংবাদ মাধ্যমৰ জৰিয়তে শৃংখল চলিহাক এটা শিক্ষা দিয়াৰ প্ৰয়োজন বোধ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে আশ্ৰাফুল ইছলামে। মানসজ্যোতি চেতিয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো বুলি উল্লেখ ইছলামৰ। পূৰ্বতে সেয়া দুৰ্ঘটনা বুলি জানিছিলো, এতিয়া সেয়া হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন হৈছে। গতিকে এই হত্যাকাণ্ডৰ লগত জড়িত থকাসকলক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাত আমাৰ সমৰ্থন আছে। এই ঘটনাৰ আলম লৈ শৃংখল চলিহাহঁতে আকৌ পূৰ্বৰ দৰে মিয়া কৰি বাংলাদেশ কৰি অসমত যি এক ঘৃণাৰ পৰিৱেশ বিদ্বেষ আনিব বিচাৰিছে তাত আমি সমৰ্থন নকৰোঁ। শৃংখল চলিহাই ধুবুৰীবাসীক বাংলাদেশ বুলি মিনি বাংলাদেশ বুলি তুচ্ছ তাচ্ছিল্য কৰা ঘটনাক তীব্ৰ গৰিহণা দিছোঁ। শৃংখল চলিহাই অতি সোনকালে ধুবুৰীবাসীৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে আশ্ৰাফুল ইছলামে। হেৰ' শৃংখল, তই ভবাৰ দৰে ধুবুৰীত বাংলাদেশী ভৰি থকা নাই, ধুবুৰী জিলাত বাংলাদেশী কিল বিলাই থকা নাই বুলি উল্লেখ কৰিছে আশ্ৰাফুল ইছলামে। ধুবুৰীত বাস কৰা প্ৰতিজন মানুহ ভাৰতীয় হয়, প্ৰতিজন মানুহ অসমীয়া হয়, প্ৰতিজন মানুহ খিলঞ্জীয়া হয় বুলি উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি শৃংখল চলিহাক ধুবুৰীৰ ইতিহাস জানি ল'বলৈ কটাক্ষ ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলামৰ। এতিয়া দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাই মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ পাছতেই মন্তব্য কৰিছিল যে এই হত্যাকাণ্ডত মিয়া লোক জড়িত হৈ আছে আৰু শিৱসাগৰত বানপানীৰ পাছতে একাংশ অবৈধ বাংলাদেশী মিয়া লোকে মাটি দখলত নামি পৰিছে আৰু সেই একাংশৰ বিৰুদ্ধে বেৰ লাচিত সেনাৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও শৃংখল চলিহাই মন্তব্য কৰিছিল। আৰু শৃংখল চলিহাৰ সেই মন্তব্যৰ পাছতে এইবাৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলামে উভতি ধৰিছে শৃংখল চলিহাক। শৃংখল চলিহাক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আশ্ৰাফুল ইছলামে। আশ্ৰাফুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে যে বাংলাদেশ বুলি কৈ পুনৰ মিয়াকৈ শৃংখল চলিহাই বিদ্বেষ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। ধুবুৰীক মিনি বাংলাদেশ বুলি কৈ ধুবুৰীবাসীক তেওঁ অপমান কৰিছে। ইয়াৰ বিৰুদ্ধে শৃংখল চলিহাই শীঘ্ৰেই ৰাজহুৱা ক্ষমা বিচাৰিব লাগে বুলি উল্লেখ কৰিছে আশ্ৰাফুল ইছলামে। আশ্ৰাফুল ইছলামে লগতে কৈছে যে ধুবুৰীৰ ইতিহাস নাজানে শৃংখল চলিহাই। শৃংখল চলিহাক মিডিয়াই হিৰো বনাইছে। শৃংখল চলিহাৰ দৰে ভণ্ড বুলি কৈছে, দালাল বুলি কৈছে। ভণ্ড দালাল মূৰ্খ মানুহক মিডিয়াই উঠাই অসমৰ ডাঙৰ নেতা বনালে বুলিও মন্তব্য প্ৰকাশ কৰিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলামে। এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। চলিহাৰ দৰে এজন উচ্ছৃংখল আৰু ভণ্ড যুৱক এজনৰ কথাত আচলতে প্ৰতিক্ৰিয়া দিবলৈ মন নাযায়, কিন্তু তাৰ দৰে ভণ্ড দালাল জদামূৰ্খ গুণ্ডা প্ৰকৃতিৰ ল'ৰা এজনকে মিডিয়াই উঠাই আজি অসমৰ ডাঙৰ নেতা বনাই পেলাইছে। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে অৰ্থাৎ সংবাদ মাধ্যমৰ জৰিয়তে শৃংখল চলিহাকো কিছু শিক্ষা দিয়াৰ প্ৰয়োজন অনুভৱ কৰিছো। কিন্তু যাতে ভুল বুজাবুজি নহয় তাৰ কাৰণে প্ৰথমতে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো, বীৰ লাচিত থানাৰ সদস্য যি মানসজ্যোতি চেতিয়াৰ অকাল মৃত্যু হৈছে তাৰ মৃত্যুত আমি পূৰ্বতেও গভীৰ শোক প্ৰকাশ কৰিছো। আচলতে
পূৰ্বতে ধাৰণা কৰা হৈছিল যে দুৰ্ঘটনাজনিত কাৰণত আচলতে তাৰ মৃত্যু হৈছে, কিন্তু এতিয়া অভিযোগ উত্থাপন হৈছে সেয়া হেনো হত্যাকাণ্ড। গতিকে এই হত্যাকাণ্ডৰ লগত যদি কোনোবা দুষ্কৃতিকাৰী জড়িত আছে, কোনোবা অপৰাধী জড়িত আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হওক, তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা হওক, প্ৰয়োজনত ফাঁচি দিয়া হওক, তাত আমাৰ সমৰ্থন আছে, সমগ্ৰ অসমৰ ৰাইজে সমৰ্থন কৰিব। কিন্তু এই ঘটনাৰ আলম লৈ শৃংখল চলিহাতে আকৌ পূৰ্বৰ দৰে মিয়া কৰি বাংলাদেশী কৰি অসমত যি আকৌ এক ঘৃণাৰ পৰিৱেশ, বিদ্বেষৰ পৰিৱেশ, সংঘাতময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে, সেই কথাটোক কিন্তু আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰো। বিশেষকৈ কালি শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰোঁতে ধুবুৰীবাসীক বাংলাদেশী বুলি তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰি মিনি ধুবুৰী, মিনি বাংলাদেশ বুলি কৈ যি অপমান কৰিলে, তাৰ আমি তীব্ৰ নিন্দা কৰিছো, গৰিহণা দিছো, প্ৰতিবাদ কৰিছো আৰু দাবী জনাইছো শৃংখল চলিহাই অতি শীঘ্ৰে ধুবুৰীবাসী ৰাইজৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খুজি তেওঁৰ সেই বক্তব্য উঠাই লওক। হেৰ শৃংখল, তই ভবাৰ দৰে ধুবুৰী জিলাত বাংলাদেশী ভৰি থকা নাই, তই ভবাৰ দৰে ধুবুৰী জিলাত বাংলাদেশী কিলবিলাই থকা নাই। ধুবুৰীত বসবাস কৰা প্ৰতিজন মানুহ ভাৰতীয় হয়, প্ৰতিজন মানুহ অসমীয়া হয়, প্ৰতিজন মানুহ খিলঞ্জীয়া হয়। ধুবুৰী জিলাত বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা, জনগোষ্ঠীৰ লোকসকলে সমিল মিলে অতীজৰ পৰা বসবাস কৰি আহিছে। তই জাননে নাই ধুবুৰী জিলা কি হয়, ধুবুৰী জিলাৰ ইতিহাস কি, ধুবুৰী জিলাৰ ঐতিহ্য কি? তই নিশ্চয় শুনিছ বেউলা লক্ষিন্দৰৰ কাহিনী। সেই বেউলা লক্ষিন্দৰৰ কাহিনীৰ স্মৃত বিজড়িত পবিত্ৰ ভূমি হৈছে ধুবুৰী। তই নিশ্চয় জান যে শংকৰ আমাৰ গুৰুজনাই সেই তাহানিতে ধুবুৰীৰ ছত্ৰশালাত আপোনাৰ যি সত্ৰ প্ৰতিষ্ঠা কৰি গৈছে, সেই সত্ৰৰ পবিত্ৰ ভূমি হৈছে ধুবুৰী। সেই গুৰু টেগ বাহাদুৰ চাহাবে তাহানিতে গুৰু দুৱাৰ যে স্থাপন কৰি গৈছে, তাৰ পবিত্ৰ ভূমি হৈছে ধুবুৰী। ধুবুৰী অসমৰ ভিতৰত আটাইতকৈ পুৰণি যি মছজিদ আছে, ৰঙামাটি পাণবাৰী মছজিদ, সেই মছজিদৰ পবিত্ৰ ভূমি হৈছে ধুবুৰী। ধুবুৰী ৰজা প্ৰভাষ চন্দ্ৰ বৰুৱাৰ ভূমি। ধুবুৰী ভাৰতবৰ্ষৰ বিখ্যাত পৰিচালক অভিনেতা প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ভূমি। ধুবুৰী লোকগীতৰ সম্ৰাজ্ঞী শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ ভূমি। ধুবুৰী জননেতা শৰৎচন্দ্ৰ বৰুৱা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াৰ ভূমি। ধুবুৰী প্ৰখ্যাত গল্পকাৰ শিলভদ্ৰ ডাঙৰীয়াৰ ভূমি। গতিকে তই ভবাৰ দৰে ধুবুৰী বাংলাদেশেৰে ভৰি থকা নাই। তই নিজকে জাতীয় সংগঠনৰ নেতা বুলি পৰিচয় দিয়া, কিন্তু তই নিজৰ ঘৰখনক কেৱল অসম বুলি ভাবা, নিজৰ ঘৰখনৰ মানুহক কেৱল অসমীয়া আৰু খিলঞ্জীয়া বুলি ভাবা। অসমৰ বসবাস কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ সম্পৰ্কে তোৰ কোনো জ্ঞান নাই, বিভিন্ন জিলা সম্পৰ্কে কোনো জ্ঞান নাই। সেইকাৰণে তোক আকৌ এবাৰ সকীয়াই দিছো যে তোক প্ৰায়েই দেখো যে ধুবুৰী সম্পৰ্কে, ধুবুৰীৰ মানুহ সম্পৰ্কে সদায় তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰি থকা। এনেকুৱা বক্তব্য যাতে দুনাই নিদিয়া, তাৰ কাৰণে তোক আজি কিছু কথা কবলৈ বাধ্য হলো। আকৌ এবাৰ কৈছো, ধুবুৰী জিলাক অপমান কৰা, ধুবুৰী জিলাক তুচ্ছ তাচ্ছিল্য কৰা, ধুবুৰীৰ মানুহক বাংলাদেশী বুলি কোৱা, তই অতি শীঘ্ৰেই ধুবুৰীবাসী ৰাইজৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খুজি তোৰ বক্তব্য উঠাই ল, নহলে ধুবুৰী জিলাবাসী ৰাইজে কিন্তু তোক কেতিয়াও ক্ষমা নকৰে। এই কথাটোৱে তো কোনো মগজু থকা ব্যক্তিয়ে, কোনো বিবেক থকা ব্যক্তিয়ে, কোনো জ্ঞান থকা ব্যক্তিয়ে এনেকুৱা ধৰণৰ মন্তব্য কৰিব পাৰে নেকি? বানপানীৰ সুযোগ লৈ কেনেকৈ তাতে ৭,০০০ বাংলাদেশী সোমাবলৈ পাৰে নেকি? এইটো কেতিয়াও সম্ভৱ হয় নেকি? তাৰ অৰ্থ সি কি ক'ব বিচাৰিছে, এই বানপানীৰ সময়ত নামনি অসমৰ পৰা বিভিন্ন NGO, বিভিন্ন ব্যক্তিয়ে যে সেই মানুহখিনিক সহায় কৰিবলৈ গৈছিলে, সেই সহায় কৰা মানুহকে আচলতে আওপকীয়াকৈ সি বাংলাদেশী ক'ব খোজা নাই নে? কিন্তু সেই কথাটোৱে ক'ব বিচাৰিছে, নহয় জানো? আৰু যদি সি সঁচাকৈয়ে ভাবে যে তাতে ৭,০০০ বাংলাদেশী সোমাইছে, তেতিয়াহ'লে সেইটো সি তাৰ প্ৰিয় চৰকাৰ, তার প্রিয় রাজনৈতিক দল বিজেপি, তার মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, নরেন্দ্র মোদী, অমিত শাহকে সমালোচনা কৰিব লাগে। তার নাম লৈ সংঘাত সৃষ্টি কৰিব পৰা, ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰিবা, বিদ্বেষৰ পৰিৱেশ সৃষ্টি কৰিব পৰা মিয়া কৰি বাংলাদেশী বুলি কৈ তেনেকুৱা ধৰণৰ পৰিৱেশ সি সৃষ্টি কৰা উচিত নহয়। সঁচা কথা কবলৈ গলে আমাৰ গাঁৱলীয়া ভাষাত কয় নহয়, কুকুৰৰ নেগুৰত ঘিউ ঢালিলেও যে চিধা নহয়। ভাবিছিলো যে উজনি অসমৰ এই সংহাৰী বানে, এই দুৰ্যোগৰ সময়তো ভাবিছিলো যে মানুহৰ মন বিলাক চাগে বহল কৰি পেলালে, মানুহৰ মন বিলাকৰ ভিতৰত থকা যে আৱৰ্জনা আছিলে সেইবিলাক চাগে অলপমান দূৰ কৰি লৈ গল। যেনেকুৱা ধৰণে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো মানুহে সেই দুৰ্যোগৰ কাৰণে মানুহৰ কাষত থিয় দিছে, মানুহক সহায় কৰিছে। সেই সময়ত দেখিছো শৃংখল চলিয়াহঁতেও আজমলৰ লগত ঘূৰিছে, আজমলৰ লগত সহযোগিতা কৰিছে, অথচ গোটেই জীৱন আজমলক তেওঁলোকে বাংলাদেশী বুলি কৈ আহিলে, আজমলক বাংলাদেশীৰ ৰক্ষক বুলি কৈ আহিলে। তো যেতিয়া সহায় কৰিব গৈছে, লাখ লাখ টকা প্ৰদান কৰিছে, তেতিয়া তেওঁলোকে ভাল। এতিয়া সেই বিপদৰ সময় নাই, এতিয়া তেওঁলোকে পুনৰ আকৌ তেনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰিছে। অত্যন্ত দুৰ্ভাগ্যজনক, লজ্জাজনক, নিন্দাজনক। বৰ হতাশ হৈছো এনেকুৱা ধৰণৰ বক্তব্য শুনি।